বুলি কোৱা হয়। ইয়াত আমাৰ পাৰ্বতীৰ লক্ষ্য ৰাখি তেখেতৰ ৰাজহাড়ডালক আমি এই 12ডাল হিচাপে চিহ্নিত কৰি আজি যেনেকৈ মানুহৰ গাত ৰাইহাড়ডালত আমাৰ 12টা গাঁঠি 13টা পাপ আছে। এই বস্তুটোকে লক্ষ্য ৰাখি পাৰ্বতী যেনেধৰণে শিৱই লৈ ফুৰিছিলে ঠিক তেনেধৰণে তাৰ আলম লৈ আমি আজি এই হুঁচৰিটো আৰম্ভ কৰোঁ, শিৱ পাৰ্বতী সাধনা কৰোঁ। ইয়াৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰোঁ, এইটো আমাৰ প্ৰকৃততে শিৱ পূজাই হয়। সেইকাৰণে এই মাংগলিক কাৰ্যটো আমি প্ৰত্যেক ঘৰে ঘৰে হৃদকৰ্ম হিচাপে আমি পালন কৰা হয়। ইয়াত আমি যেতিয়ালৈকে আমাৰ গোটেই গাঁওখনত শেষ কৰা নহয় তেতিয়ালৈকে আমাৰ তাঁত বোৱা, শাল বোৱা আৰু অন্য গাঁৱৰ মানুহ ইয়াৰ আহি আমাৰ প্ৰতি যিকোনো ঘৰত আমাৰ হুঁচৰি গাব নোৱাৰিব, তেনেকুৱা ধৰণৰ এটা ৰীতি নীতি আছে আমাৰ। সেই আমাৰ নিজৰ পৰম্পৰাখিনি কৰাৰ পাছতে আমাৰ তাঁত বব পাৰিব আৰু শাল বাব পাৰিব। তেনেধৰণে ইয়াক আমি আগৰ পৰাই পৰম্পৰা হিচাপে আমি চলি আহিছোঁ আৰু সেইমতে আমি এই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। সোণোৱালসকলে আমাৰ জোনাইবাহী বলাইপাম ৰাইজে ইয়াকে আমি সোণোৱাল সমাজৰ পৰা সোণোৱাল হুঁচৰি হিচাপে যিমান পাৰে বাৰ্তাবোৰ সকলো ৰাইজলৈ দিবলৈ চেষ্টা কৰিছোঁ। কেনেধৰণৰ হৈছে সেইবোৰ নাজানো, যদি কিবা খুঁটি নাতিও থাকি গৈছে আমাৰ পৰিষদৰ ফালৰ পৰা আমাক কিছুমান নীতি নিৰ্দেশনা আগবঢ়াইছিলে, সেই নীতি নিৰ্দেশনা মতেও আমি আগবাঢ়ি গৈছোঁ আৰু গাঁৱৰ বুঢ়া মেথাসকলেও আমাক এই নিৰ্দেশনাবোৰ আগবঢ়াইছে। একেই হৈছে
অসমবাসী ৰাইজে কেনেধৰণে আঁকোৱালি লয়